প্ৰতি বছৰে ভাৰতবৰ্ষত প্ৰায় ২৪ লাখ ছাত্ৰ ছাত্ৰী নিটৰ পৰীক্ষাত অৱতীৰ্ণ হয় আৰু তাৰে প্ৰায় ১২ লাখ ছাত্ৰ ছাত্ৰীয়ে পাছ কৰে বা কোৱালিফাইড হয় আৰু তাৰে ভাৰতবৰ্ষত প্ৰায় ১ লাখ ছাত্ৰ ছাত্ৰীয়ে মেডিকেল পঢ়িবৰ বাবে ফেচিলিটি আছে আমাৰ মেডিকেল কলেজ আছে বাকী ১১ লাখ ছাত্ৰ ছাত্ৰী ক'ত যাব ক'ত পঢ়িব আৰু সেই ১১ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু আমি একেলগ হৈছোঁ সেই ১১ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে এই ভিডিঅ'টো আৰু এইসকল ব্যক্তি আছে সেই ১১ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ বাবে আৰু সেই ১১ লাখ ছাত্ৰ ছাত্ৰীয়ে পৃথিৱীৰ বেলেগ বেলেগ মেডিকেল কলেজত পঢ়িব পাৰিব কেনেকৈ চাওক ভিডিঅ'টো শেষলৈ খুব ধুনীয়া এটা অফিচত আমি সোমাইছো আৰু মোৰ লগত উপস্থিত আছে মিষ্টাৰ জিয়াৰুল ইছলাম ডাঙৰীয়া নমস্কাৰ জনাইছো খুব বেছি ধুনীয়া অফিচ আপোনাৰ আৰু আগতেতো আমি কথা পাতিছো আৰু এবাৰ আপোনাৰ অফিচলৈ আহিলো আৰু মেইন কথাটো হৈছে এতিয়া নিটৰ এক্সাম বাৰু এবাৰ কি হ'ল আমি গমেই পালো তথাপি আকৌ হ'ব নিটৰ এক্সাম আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে কম মাৰ্কছ পাইছে বা যাৰ বাহিৰত পঢ়িবলৈ মন আপুনি সদায় সহায় কৰি আছে তেওঁলোকক গতিকে এইবাৰ নতুন চিন্তা নতুন কথা কি আছে তেতিয়াহ'লে তো এবাৰ নতুন কথা নতুন চিন্তা মই এইখিনিয়ে ক'ম যে যেহেতু নিটটো এবাৰ ২০২৬ চনত আপোনালোকে দেখিছে যে দুবাৰকৈ নিট হ'বলৈ গৈ আছে প্ৰথম কথা ফাৰ্ষ্ট টাইম আৰু দুবাৰকৈ নিট হোৱাৰ লগে লগে বহুতো ল'ৰা ছোৱালীয়ে ভাবিব পাৰে যে আমি নিটটো ভাল কৰা নাছিলোঁ এইবাৰো পৰীক্ষা নিদিওঁ বা আমি বহুত কষ্ট কৰি এবাৰ নিটটো দিলোঁ আৰু কষ্ট নকৰোঁ মানে মানসিকভাৱে প্ৰথম হতাশ হ'ব পাৰে তেওঁলোকে তো সেই বস্তুটো যাতে নহয় তাৰ কাৰণে সদায় অভিভাৱকসকলক গাৰ্জেনসকলক মই অনুৰোধ জনাইছোঁ নিজৰ ল'ৰা ছোৱালী হওক বা ওচৰৰ সন্তানেই হওক চিনাকি সন্তানেই হওক যোনে নিটৰ পৰীক্ষাত এইবাৰ এপিয়াৰ হৈছিলে তেওঁলোকে যাতে সেই ল'ৰা ছোৱালীখিনিক প্ৰেৰণা যোগায় আৰু তেওঁলোকক যাতে নতুন উৎসাহেৰে আকৌ ২১ যিটো জুনত পৰীক্ষা হ'ব লগা আছে সেই পৰীক্ষাটোত যাতে অৱতীৰ্ণ কৰে ভালকৈ নিশ্চয় আৰু তাৰপিছত পাছ কৰিলে ধৰক মাৰ্কছ কম পালে অসমত চিট তেওঁলোকে খুব কম পালে বা নাপালে তেওঁলোকৰ বাবেও হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই আপোনালোক আছে আৰু ভাৰতৰ পৃথিৱীৰ বেলেগ বেলেগ জেগাত আপোনালোকে মেডিকেলৰ কোচিং দিয়াত সহায় কৰি আছে কোচিং নহয় মেডিকেল এডমিশ্যন দিয়াৰ সহায় কৰি আছে সেইখিনি কথাখিনি হয় তো এতিয়া ভাৰতৰ বাহিৰত আপোনাৰ মেডিকেল কলেজবিলাকত একচুৱেলি আমি এডমিশ্যনছ কৰাওঁ আৰু ভাৰতবৰ্ষতো আমি কৰাওঁ আৰু গভৰ্ণমেণ্টৰ কাউন্সিলিংখিনিও আমি চাই দিওঁ যদি চাব লগা হয় কিন্তু ভাৰতবৰ্ষৰ বাহিৰত আপোনাৰ যিখিনি কাণ্ট্ৰি আছে সেই কাণ্ট্ৰিবিলাকৰ ভিতৰত কোনখনত গ'লে ভাল হয় বা কোনখনত আপোনাৰ কিবা প্ৰব্লেম হ'ব পাৰে নেকি ভৱিষ্যতে কাৰণ এতিয়া আপোনাৰ 18 নৱেম্বৰ 2021 চনত বহুতখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন ইণ্ডিয়ান গভৰ্ণমেণ্টে আপডেট কৰিছিলে সেইখিনিৰ বিষয়ে বহুতে গাৰ্জেনে এতিয়ালৈকে অৱগত নহয় আৰু তেওঁলোকে ধৰক এতিয়া বাহিৰত কাণ্ট্ৰি বুলি ভাবিলে সব কাণ্ট্ৰি একে বুলি ভাবে কিন্তু বাহিৰত আপোনাৰ বহুত কাণ্ট্ৰিত পঢ়ি অহাৰ পিছতো আমাৰ ইয়াতে যিটো বাছনি পৰীক্ষা হয় নিজৰ পঞ্জীকৰণ কৰিবলৈ কাৰণে অসমৰ বা ভাৰতবৰ্ষৰ যিটো পঞ্জীকৰণ থাকে তাৰ কাৰণে যিটো FMG বুলি পৰীক্ষা এটা হৈ আছে হয় মানে অলৰেডি বছৰ দুবাৰকৈ পাতে বা এইটো 2028 চনত আপোনাৰ সেইটো ধৰক নেক্সট বুলি পৰীক্ষাটো হ'বলৈ গৈ আছে তো সেই পৰীক্ষাটোত আপোনাৰ অৱতীৰ্ণ হ'বলৈ কাৰণে কিছুমান চৰ্তাৱলী কিছুমান বান্ধি দিছে 2000 আপোনাৰ মানে সেই 21 চনৰ পৰা তো তাৰ এইখিনি বস্তু এফেক্ট হ'ব 2021 চনৰ আগত যিখিনি ল'ৰা ছোৱালী গৈছিলে তেওঁলোকৰ ওপৰত এফেক্ট নহয় কিন্তু 2021 পিছত মানে 2022ত নিট হৈছিলে 22ৰ নিটৰ ল'ৰা ছোৱালীখিনি 28 চনলৈকে তেওঁলোকে ওলাই আহিব তো তেওঁলোকে আহি পেলাই যদি FMG পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ বিচাৰে তো তেওঁলোকে এইখিনি ৰুলছ ফ'ল' কৰি গৈছিলে নে নাই যোৱা সেই বস্তুটো ইণ্ডিয়ান গভৰ্ণমেণ্টে ভালকৈ আপোনাৰ মানে পৰ্যবেক্ষণ কৰিব আৰু তাৰপিছতহে তেওঁলোকক আপোনাৰ FMG পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ তেওঁলোকক এলাউ কৰিব ইছলাম দা ইয়াত দেখি মোৰ কেইটামান বস্তু খুব ভাল লাগিছে প্ৰথম সাহিত্য সভাৰ পৰা তাৰপিছতে জাজ ডায়েলৰ ৰেটিং চাওক কিমান ফোন আহিব পাৰে হয় 4.5 ধৰিব পাৰে 4.8 ইয়াৰ পিছত যদি মই কওঁ ৰাজ্যপালে এই অফিচটোৰ এটা সময়ত ইনগ্ৰেশ্যন কৰিছিলে কোন চনত আছিলে এইটো 2018 চনত এই বস্তুখিনি ইয়াত খুব ধুনীয়াকৈ আপুনি সজাই ৰাখিছে কি মনত পৰিছে বৰ্তমান এইখিনি কথা পুৰণা কথাখিনি কেনেকৈ আৰম্ভ হৈছিলে মানে আপোনাৰ এই অনুষ্ঠানটো এইখিনি দেখিলে মানে মই এটা বস্তু ভাবোঁ মানে মোৰ কষ্টৰ দিনকেইটালৈ মনত পৰে আৰু এইখিনিয়ে মোক মানে যথেষ্ট কি ধৰণে মই আগুৱাই আহিছিলোঁ অকলশৰীয়াকৈ তো সেইখিনি বস্তু মানে ভাবোঁ আৰু ৰাইজৰ সহযোগিতা মই সদায় পাইছোঁ আৰু তেওঁলোকৰ মৰম চেনেহো পাইছোঁ তো যাৰ কাৰণে আজি ধৰক এইখিনি জেগাত উপস্থিত হৈছোঁ আহি পেলাই নিশ্চয় আৰু
এটা বস্তু মোক কওক যে যিসকল দুখীয়া ছাত্ৰ ছাত্ৰী ধন টকা পইচা অলপ কম কিন্তু মেডিকেল পঢ়িবৰ কাৰণে এটা বস্তু সদায় থাকে যে বাহিৰত যদি পঢ়িবলৈ হয় বহুত পইচা লাগিব তো সঁচা অৰ্থত বহুত পইচা লাগে নে চলি যায় সাধাৰণ মানুহ পাৰে পঢ়িব চাওক মানে মেডিকেলৰ ক্ষেত্ৰত আপোনাৰ কি হয় 100% স্কলাৰশ্বিপ ক'তো নাই কিন্তু দুখন কাণ্ট্ৰি আছে আপোনাৰ এখন হৈছে ইটালী আৰু এখন হৈছে জাৰ্মানী অ'কে তো ইটালীত আপোনাৰ ধৰক আইমেট পৰীক্ষা এটা আছে সেইটো অলপ টান হয় কিন্তু সেই পৰীক্ষাটো যদি আপোনাৰ পাছ কৰে সেইটো 100% স্কলাৰশ্বিপ সিহঁতে পাই যায় আৰু আপোনাৰ জাৰ্মানীটো আপোনাৰ জাৰ্মান লেংগুৱেজটো যদি তেওঁলোকে জানে তেওঁলোকে তাতে 100% স্কলাৰশ্বিপ পাই যায় তাৰ উপৰিও এতিয়া আপোনাৰ ৰাছিয়ান গভৰ্ণমেণ্টে আপোনাৰ এটা মানে নতুনকৈ এক্সাম পতা ষ্টাৰ্ট কৰিছে ৰাছিয়ান গভৰ্ণমেণ্ট ফাণ্ড বুলি কিবা এটা এডেড ফাণ্ড বুলি হেৰি কৰিছে সেই পৰীক্ষাটো যদি তেওঁলোকে যদি মানে হেৰি কৰে পাছ কৰে তেতিয়াহ'লে তাত আপোনাৰ সম্পূৰ্ণ পঢ়াৰ খৰচ থকাৰ খৰচ কমপ্লিট ৰাছিয়ান গভৰ্ণমেণ্টে দি আছে ফুল্লি আৰু প্লাছ আপোনাৰ মানে ধৰক যদি কিবা কাৰণে সেই পৰীক্ষাটোত মানে কোৱালিফাই হ'ব নোৱাৰিলে তথাপিও ৰাছিয়াত মানে খৰচটো বৰ কম মানে এজ কম্পেয়াৰ টু আদাৰ কাণ্ট্ৰিজ সেইটো কাৰণে ধৰক ৰাছিয়া এখন উন্নত দেশ ভাল এটা কোৱালিটি এডুকেশ্যন পায় আৰু সেইটো কাৰণে ল'ৰা ছোৱালী তালৈ যায় কিন্তু তাৰ কিছুমান ধৰক মানে হেৰি আমাৰ ইণ্ডিয়াৰ লগত যিখিনি চৰ্তাৱলী আছে সেইখিনি কি ধৰণে পূৰণ কৰিছে সেইখিনি মই অলপ পিছলৈ মই আপোনাক ক'ম অ'কে ঠিক আছে আৰু এইখিনিতে মই আপোনালোকক কৈ থ'ব বিচাৰিছোঁ যে অসমত যিখিনি মেডিকেল কলেজ আছে আগতকৈতো বাঢ়িছে কেইবাখনো বাঢ়িছে তথাপি কিন্তু ইমানেই নিটত পাছ কৰে অসমৰ ছাত্ৰ ছাত্ৰীয়ে গতিকে অসমততো সিমানখিনি ছিট নাই গতিকে সেইবাবে অসমৰ বহু ছাত্ৰ ছাত্ৰীয়ে বাহিৰত পঢ়িবলৈ যায় বিদেশত পঢ়িবলৈ যায় আৰু যাৰ বাবে দাদাহঁতে বা এই অনুষ্ঠানটোৰ জৰিয়তে তেওঁলোকক সহায় কৰা হয় একেবাৰে গাইডেন্স দিয়া হয় পৰিয়ালৰ নিচিনাকৈ সেই ল'ৰা ছোৱালীখিনিক সহায় কৰা হয় খবৰ খাতি লৈ থকা হয় মই আগৰ ভিডিঅ'ত বহুতবাৰ কৈছোঁ আপোনাৰ লগত আহোঁতে আপোনালোকেতো একদম পিতা পুত্ৰৰ নিচিনাকৈ অভিভাৱকৰ নিচিনাকৈ তেওঁলোকক গাইড কৰে আপুনি নিজেই সেই কলেজসমূহত ভিজিটো কৰি আহিছে সেই বস্তুটো এবাৰ কৈ দিয়ক মোৰ দৰ্শকসকলৰ কাৰণে মই এইখিনিয়ে ক'ম যে আপোনালোকে ধৰক মানে যদি বাহিৰলৈ যাবলৈ বিচাৰিছে বা আপোনালোকে যদি ধৰক ইণ্ডিয়াৰ যিটো মানে আমাৰ মানে খৰচ যিটো মেডিকেলৰ সেইটো বহন কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে চিন্তা কৰাৰ প্ৰয়োজন নাই তাতকৈ ধৰক 1/4 ৰেচিঅ'ত আপুনি বাহিৰলৈ পঢ়িব পাৰিব আৰু মানে ধৰক তাতকৈ বহুত কমত পাৰিব যথেষ্টখিনি কমত আৰু যিকেইখন কলেজ আমি চিলেক্ট কৰিছোঁ বা যিকেইখন কাণ্ট্ৰি আমি চিলেক্ট কৰিছোঁ সেইকেইখনত পঢ়ি অহাৰ পিছত যাতে তেওঁলোকে কোনো ধৰণৰ বাধাৰ সন্মুখীন নহয় তো সেই বস্তুটো আমি প্ৰথমতে হেৰি কৰোঁ আৰু মানে আপোনাৰ প্ৰথমতে আমি প্ৰায়ৰিটি হিচাপত আমি চাওঁ সেই বস্তুখিনি গোটেইখিনি আমি পৰীক্ষা কৰোঁ আৰু প্লাছ আপোনাৰ ধৰক মানে সেই মেডিকেল অকল পঢ়াই নহয় আপোনাৰ তেওঁলোকৰ কলেজৰ কোৱালিটি যিখিনি আপোনাৰ ধৰক প্ৰেক্টিকেলছ আপোনাৰ সিহঁতৰ তাত ডেড বডিটো আপোনাৰ ধৰক আপোনাৰ অৰিজিনেল ডেড বডি দিয়ে নে নিদিয়ে আমি সেই পৰ্যন্তলৈকে আমি চাওঁ প্লাছ আমি প্ৰেক্টিকেলখিনিও চাওঁ যে ফৰেনৰ কাণ্ট্ৰিখনত গ'লে ফাৰ্ষ্ট ইয়েৰৰ পৰা প্ৰেক্টিকেলখিনি ষ্টাৰ্ট হৈছে নে ছেকেণ্ড ইয়েৰৰ পৰা হৈছে ক্লিনিকেলবিলাক থাৰ্ড ইয়েৰৰ পৰা হৈছে আমি সেইবিলাক তেনেকুৱা কাণ্ট্ৰিতহে আমি আৰু তেনেকুৱা কলেজত আমি চিলেক্ট কৰি আমি পঢ়াওঁ ল'ৰা ছোৱালী এই 18 চনৰ পৰা আজিলৈকে কিমান ল'ৰা ছোৱালী গ'ল পঢ়িবলৈ বাহিৰত আমাৰ এনেই অফিচৰ যোগেদি মই বহুত বছৰৰ পৰা কাম কৰি আছোঁ বহুত হাজাৰতকৈ ওপৰ গৈছে হাজাৰ ল'ৰা ছোৱালী কিন্তু ধৰক এতিয়া আপোনাৰ মানে এনেই 18 চনৰ পিছৰ পৰা আপোনাৰ ধৰক আপোনাৰ প্ৰায় 1000-1500 ষ্টুডেণ্ট আমাৰ ইয়াৰ পৰা গৈছে এখন অফিচৰ সন্মুখত এখন ডাঙৰ বৰ্ড আছে য'ত খুব দেশবিলাকৰ নাম লিখা আছে ক'ত পঢ়িবলৈ যাব কেনেকৈ পঢ়িবলৈ যাব এবাৰ সেই জেগাটোলৈ যাব পাৰি আৰু তাত আমি খুব দেখুৱাই আমি জনাবলৈ চেষ্টা কৰোঁ নিশ্চয় 2005 চনৰ পৰা সেৱা আগবঢ়াই অহা এয়া হৈছে IEC আৰু এয়া হৈছে ইণ্টাৰনেশ্যনেল এডুকেশ্যন কনচালটেঞ্চি আৰু এটা লাইন খুব ভাল লাগিছে মোৰ সেইটো হৈছে ইয়ৰ গেটৱে টু এ গ্ল'বেল মেডিকেল কেৰিয়াৰ আৰু যদি আপুনি অসমৰ বাহিৰত বা ভাৰতৰ বেলেগ বেলেগ স্থানত মেডিকেল পঢ়িম বুলি ভাবিছে বা পৃথিৱীৰ বেলেগ বেলেগ স্থানত মেডিকেল পঢ়িম বুলি ভাবিছে কোন স্থানত পঢ়িব পাৰিব কোন দেশত পঢ়িব পাৰিব খুব ধুনীয়াকৈ ইয়াত লিখা আছে আৰু দাদা মোৰ লগত আছে এইখন চাইটো চব মই গম পাইছোঁ আপুনি বুজাই দিলে বেছি ভাল লাগিব ক'ৰ পৰা আৰম্ভ কৰিম না ইণ্ডিয়াখিনি প্ৰথম পাৰিব অকণমান যদি ওচৰলৈ আহে ইণ্ডিয়াৰ কলেজখিনি চাওক ক'ত তেওঁলোকৰ আছে এবাৰ কওক দাদা ইণ্ডিয়াত আপুনি দেখা পাইছে এতিয়া এই কৰ্ণাটকা আছে মিজোৰাম আছে আপোনাৰ অৰুণাচল আছে মেঘালয় আছে মণিপুৰ আছে ত্ৰিপুৰা আছে মহাৰাষ্ট্ৰ ৱেষ্ট বেংগল ঝাৰখণ্ড উত্তৰ প্ৰদেশ ৰাজস্থান পণ্ডিচেৰী তামিলনাডু উৰিষ্যা বিহাৰ এইখিনি ষ্টেটতে মানে সাধাৰণতে ল'ৰা ছোৱালী মানে যায় আৰু তাৰে যিখিনি কলেজত ধৰক প্ৰায়ভাগ ল'ৰা ছোৱালী গৈ থাকে সেইখিনি কলেজৰ আমি নামখিনি ইয়াত লিখিছোঁ আৰু কাৰণ সেইখিনি পঢ়িলে ধৰক চালে মানুহ গম পায় যে এইখিনি কলেজত মানুহে ল'ৰা ছোৱালী গৈ আছে তেনেকুৱা ধৰণৰ আৰু যদি আপুনি অসমত ছিট নাপালে যদি ইণ্ডিয়াত ছিট নাপালে বোলে অলপ বাহিৰত পঢ়িবলৈ যাম মেডিকেল তেতিয়া আপুনি ক'ত যাব এইখিনি দেশ ইয়াত খুব ধুনীয়াকৈ লিখা আছে দাদা
চাওক ইণ্ডিয়াত মানে একচুৱেলি ছিট নোপোৱা বুলি নহয় ইণ্ডিয়াত মানে আপোনাৰ নিটৰ যিটো মাৰ্কছ আছে মাৰ্কছৰ অনুযায়ী ধৰক আপোনাৰ ধৰক কম নম্বৰ পালে এতিয়া ধৰক আপোনাৰ গভৰ্ণমেণ্টতো চবেই নাপায় 24 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়ে প্ৰায় 12 লাখ মান ল'ৰা ছোৱালীয়ে পাছ কৰে আৰু ইণ্ডিয়াত মানে আপুনি দেখিছে যে 12 লাখ ল'ৰা ছোৱালী পাছ কৰিলেও আমাৰ ছিট আমাৰ ইণ্ডিয়াৰ ভিতৰত মাত্ৰ 1 লাখ মান ছিটহে আছে তো গতিকে আপোনাৰ 11 লাখ মান ল'ৰা ছোৱালী ক'ত যাব 11 লাখ তো গতিকে সেই ল'ৰা ছোৱালীখিনি এতিয়া ধৰক তাৰ ভিতৰত কিছুমান ল'ৰা ছোৱালীৰ ধৰক এফৰ্ডেবিলিটি আছে যোনে অলপ পইচা খৰচ কৰি বাহিৰত মেডিকেল পঢ়িম বুলি ভাবে তো তেওঁলোকৰ কাৰণে আমি ধৰক এতিয়া ইণ্ডিয়াৰ পৰা যিখিনি ধৰক এতিয়া ৰুলছ এণ্ড ৰেগুলেশ্যন বান্ধি দিছে তো এছিয়াৰ ভিতৰতে বা এছিয়াৰ দুই এখন কাণ্ট্ৰিৰ বাহিৰতো আছে তো সেইকেইখন কাণ্ট্ৰিত ধৰক আপোনাৰ সাধাৰণতে মেডিকেল পঢ়িবলৈ ল'ৰা ছোৱালী যায় তো তাৰ ভিতৰত আপোনাৰ যেনেকৈ হৈছে নেপাল আমাৰ মানে ভাৰতৰ মানে যিটো সীমা তেওঁলোকে আপোনাৰ সেইটো লাগি আছে বাংলাদেশ কাজাকিস্তান কিৰ্গিস্তান ৰাছিয়া উজবেকিস্তান জৰ্জিয়া ফিলিপিনছ অৱশ্যে এতিয়া বেণ্ড হৈছে আপোনাৰ বেণ্ড মানে আমাৰ মই কম কথাখিনি পিছলৈ আৰু চেণ্ট্ৰেল আমেৰিকাতো আপোনাৰ কেইখনমান কলেজ আছে সেইকেইখনতো আমি ল'ৰা ছোৱালী পঠাওঁ এটা হিচাপ আপোনালোকে পালেনে 24 লাখ ল'ৰা ছোৱালীয়ে নিটৰ এক্সাম দিয়ে হয় 12 লাখে পাছ কৰে অসমত মেডিকেল পঢ়িবৰ কাৰণে সিট আছে মাত্ৰ অসমত সৰি ইণ্ডিয়াত আছে মাত্ৰ 1 লাখ মান আছে ধৰ 1,20,000 মেক্সিমাম মাত্ৰ 1,20,000 মান আছে বাকি 11 লাখ বাকী 11 লাখ ধৰক এতিয়া আপোনাৰ তেওঁলোকে বাহিৰলৈ যাবলৈ ইচ্ছা কৰে বা আপোনাৰ ধৰক এতিয়া কিছুমানে ধৰক এতিয়া এফৰ্ডেবিলিটি নাই তেওঁলোকে আকৌ পাৰামেডিকেল কোৰ্ছ বা নতুবা কোচিঙত আকৌ জইন কৰে নেক্সট ইয়েৰৰ কাৰণে তেনেকৈ ধৰণে আগবাঢ়ে চবেই গতিকে সেই 11 লাখৰ ভিতৰত যদি আপুনি আছে 11 লাখৰ ভিতৰত যদি আপুনি আছে ভাবি যদি আছে কি কৰিম কি হ'ব কি নহ'ব উপায় আছে দাদা আছে এনেকুৱা কনসালটেন্সি আছে আৰু এই কনসালটেন্সিত বহু ল'ৰা ছোৱালী বহি আছে আপোনালোকক শিকাবৰ কাৰণে যে কোনটো লাইন আপোনালোকে ল'ব গতিকে এইবিলাক ইণ্ডিয়াৰ কলেজ আছে এইবিলাক পৃথিৱীৰ কলেজ আছে য'ত আপোনালোকে মেডিকেল পঢ়িব পাৰে আৰু খৰচ ইণ্ডিয়াতকৈ বহুত কম যথেষ্ট কম ধৰক আপুনি এতিয়া ইণ্ডিয়াত আমাৰ খৰচবিলাক সাধাৰণতে দেখিছোঁ আমি প্ৰায় 50 লাখৰ পৰা ষ্টাৰ্ট হয় মানে আৰু লৈ পেলাই 2 কোটিলৈকে মেডিকেল কলেজেছবিলাক থাকে আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চৰ কাৰণে আৰু ফৰেন কাণ্ট্ৰিত কিন্তু তেনেকুৱা নহয় ফৰেন কাণ্ট্ৰিত আপুনি ধৰক আপোনাৰ 20 লাখৰ পৰা ষ্টাৰ্ট কৰি প্ৰায় ধৰি লওক আপোনাৰ 50ৰ ভিতৰত আপোনাৰ বহুতখিনি কাণ্ট্ৰি আপোনাৰ কলেজ আছে আৰু 2-এখন কাণ্ট্ৰি আছে য'ত মানে আপোনাৰ অলপ বেছি হয় কিন্তু প্ৰায়ভাগ কলেজ আপুনি ধৰি লওক 30ৰ পৰা 35 লাখৰ ভিতৰতে আছে হৈ যায় তেনেকুৱা গতিকে আৰু যদি অধিক জানিব বিচাৰিছে তেতিয়াহ'লে ইণ্টাৰনেশ্যনেল এডুকেশ্যন কাউন্সিল কনসালটেন্সি একো নাই বাৰু আৰু গতিকে যদি ইয়াতকৈও অধিক জানিব লাগে দাদা ইয়াত থাকিব আপোনালোকে আহিব পাৰে আৰু ইয়াত বহুত ষ্টাফ আছে তেওঁলোকে খুব ধুনীয়াকৈ বুজাই দিব তলত দিয়া নম্বৰত আপোনালোকে যোগাযোগ কৰিব অফিচ আছে গুৱাহাটীৰ পাঞ্জাবাৰীত এখন ফটোৱে বহুত কথা মনত পেলাই দিলে আৰু দাদাৰ লগত আৰু এজন দাদা জুবিন দা এইখন ফটো আছিলে ডিব্ৰুগড়ৰ অফিচটোৰ কাৰণ তেওঁলোকৰ অফিচ ডিব্ৰুগড়ত আছে গুৱাহাটীত আছে আৰু বেলেগ স্থানৰ পৰা আহে এইখন ফটো মোৰ মনত পৰি গৈছে মানে এই চকীখন তাত আমি এটা ভিডিঅ' বনাইছিলোঁ আপুনি বহি আছিল এইটো ছেইম ডিব্ৰুগড়তে তাতে কোনদিনা গৈছিলে দাদা গৈছিলে তোমাৰ 10 ডিচেম্বৰ 2024 চন মানে ঢুকুৱাৰ কেইবছৰ মানে কেইমাহমান আগতে 9 মাহ আগতে তেনেকুৱা সঁচাকৈ এখন থাকি গ'ল স্মৃতি হিচাপে আৰু এতিয়া যিটো পাঞ্জাবাৰী অফিচ আছে তাত জুবিন দাৰ ফটোখন ইয়াত আহোঁতেই আপোনালোকে দেখা পাব ভাল লাগিছে IECৰ গুৱাহাটীৰ অফিচত বহু ষ্টাফ থাকে আৰু বহু যুৱক যুৱতী থাকে আৰু যিসকলে ইয়ালৈ অহা যিসকল ছাত্ৰ ছাত্ৰী বা অভিভাৱক তেওঁলোকে গাইডেন্স প্ৰভাইড কৰে ইয়াতে আছে বহুত কেইজন মই সুধিব বিচাৰিম কোন ক'ৰ পৰা আহিছে তোমাৰ নামটো কি আছিল ৰাধাৰ ঘৰ ক'ত হয় মই মণিপুৰৰ পৰা আহিছে অ'কে ৰাধায়ে আপোনাক ইয়াত গাইড কৰে কাৰণ ইয়াত লেংগুৱেজক লৈ তেনেকুৱা ধৰণৰ প্ৰব্লেম নাই কাৰণ সকলো লেংগুৱেজ তেওঁলোকে জানে যদি ইংলিছত কথা পাতিম বুলি ভাবিছে ইংলিছত পাতক হিন্দীত পাতক বা আমাৰ বাকী নৰ্থ ইষ্টৰ বাকী ষ্টেটৰ যি লেংগুৱেজ আছে সেই লেংগুৱেজত আপোনালোকে খুব ধুনীয়াকৈ কথাখিনি পাতিব পাৰে তুমি মেইনলি কি গাইড কৰা মই একচুৱেলি ষ্টুডেণ্টবিলাকক গাইড কৰোঁ কেনেকৈ মানে সিহঁতি MBBS পঢ়িব পাৰে এব্ৰড হওক নৰ্থ ইষ্ট হওক আমাৰ ইণ্ডিয়াতে হওক বা মানে চবকে যেনেকৈ হয় কোনোবা ষ্টুডেণ্টে থাকে যে মানে নিটৰ পৰীক্ষাটো পাছ কৰি পেলাইও গভৰ্ণমেণ্টত মানে পাব নোৱাৰে চ' সিহঁতক আমি গাইড কৰোঁ কেনেকৈ ভাল এটা কলেজত আমি সিহঁতক পঠাব পাৰোঁ যেন তুমি ইমান ধুনীয়া অসমীয়াও কোৱা মণিপুৰী ভাষাত এবাৰ কৈ দিয়া কিবা ꯍꯣꯏ ꯃꯌꯥꯝ ꯑꯇꯣꯞꯄ ꯒꯥꯏꯗꯀꯤꯗꯃꯛꯇ ꯑꯩꯈꯣꯏ ꯂꯩꯔꯤ ꯑꯗꯨꯒꯤꯗꯃꯛꯇ MBBS ꯇꯝꯕ ꯇꯥꯔꯗꯤ ꯑꯩꯈꯣꯏ ꯁꯤꯒꯩꯁꯨ ꯑꯗꯨꯝ ꯒꯥꯏꯗ ꯐꯪꯒꯅꯤ ꯑꯦꯕ꯭ꯔꯣꯗꯇ ꯑꯣꯏꯒꯦꯔꯥ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯁꯥꯝꯗ ꯑꯣꯏꯒꯦꯔꯥ ꯅꯣꯔꯠ ꯏꯁꯇ ꯑꯣꯏꯒꯦꯔꯥ ꯑꯗꯨꯒꯤꯗꯃꯛꯇ ꯑꯩꯈꯣꯏꯗ ꯀꯟꯇꯦꯛ ꯇꯧꯕꯤꯕ ꯐꯅꯤ থেংক ইউ মই বুজি পালোঁ আপোনালোকে বুজি পাইছেনে নাই নিজে জুকিয়াই ল'ব আৰু ইয়াৰ পিছত আন এগৰাকীৰ ওচৰলৈ আহিছোঁ নমস্কাৰ নামটো কি আছিলে প্ৰিয়ংকা ঘৰ ক'ত মৰাণত আৰু তুমি যেতিয়া আহে ষ্টুডেণ্ট তুমিও গাইড কৰা হয়
ফোন নাম্বাৰবিলাক পুৰা কালেক্ট কৰি ৰাখি থৈছে ন হয় হয় অ'কে আৰু আহে ন ষ্টুডেণ্টেতো এতিয়া আহিবলৈ আৰম্ভ হৈছে হয় হয় আৰম্ভ হৈছে বাৰু নিটটো মাজত হৈ গৈছিলে যে তেতিয়াতো আহিছিল বাৰু ষ্টুডেণ্ট এতিয়া আকৌ কেঞ্চেল হোৱাৰ কাৰণে নেক্সট এক্সামৰ পাছত আকৌ চাগে আহিব এতিয়াও আহি আছে বাৰু ভিজিট কৰি আছে অফিচ থেংক ইউ আৰু এইফালে সকলোৰে হাতত ফোন নাম্বাৰ বহি আৰু চবকে ফোন কৰি আছে ন নমস্কাৰ নামটো কি আছিল নমস্কাৰ মোৰ নাম চাবৰিয়া য়াছমিন হয় কোৱা ঘৰ ক'ত মোৰ ঘৰ হাজোত হয় হাজোত হয় কেনেকুৱা ষ্টুডেণ্ট আহে আৰু তুমি কেনেকৈ গাইড কৰা তেওঁলোকক আমাৰ ইয়াততো বহুতখিনি ষ্টুডেণ্টে এডমিশ্যন লয় আমি ফাৰ্ষ্টতে মানে সিহঁতৰ মানে বাজেট ৱাইজলি আমি তেনেকৈ তেওঁলোকৰ কলেজ চিলেক্ট কৰি দিওঁ তেওঁলোকক মানে বাজেট ৱাইজলি এনেকুৱা নহয় যে কম বাজেটৰ ষ্টুডেণ্টে যে MBBS পঢ়িব নোৱাৰিব আমি গোটেইখিনি আমি হেল্প কৰি দিওঁ সিহঁতক মানে কম বাজেটৰ পৰা মানে বহুত বেছি বাজেটলৈকে তেনেকুৱা গোটেইখিনি কলেজ পোৱা যায় আমাৰ যেনেকুৱা কলেজত পঢ়িব মন যায় তেনেকুৱা কলেজত পঢ়িবলৈ মন যায় আমি আৰু এনেকুৱা আমি গোটেই মানে ডকুমেণ্টেশ্যনৰ পৰা ফিজাৰ পৰা গোটেইখিনি ছাপোৰ্ট কৰোঁ আমি ইয়াৰ পৰা ডকুমেণ্টেশ্যন ভিজা ফ্লাইট এভৰিথিং ইয়াৰ পৰা কৰি দিয়ে আৰু মাজে মাজে খবৰো লৈ থকা হয় তেওঁলোকৰ আমি মাজে মাজে খবৰ লৈ থাকোঁ মানে আমাৰ লগত বহুত ভাল হৈ যায় আৰু লাষ্ট আমি মানে গোটেইখিনি ট্ৰাষ্ট আমি মানে তেনেকৈ বিল্ড কৰিবলৈ ট্ৰাই কৰোঁ সিহঁতৰ লগত এইফালে আছে তোমাৰ নামটো কোৱা আৰু ঘৰ ক'ত হয় শবনম বঙাইগাঁও হয় শবনম বঙাইগাঁও হয় তো বঙাইগাঁৱৰ ষ্টুডেণ্টৰ কাৰণে কৈ দিয়া কিবা এটা বঙাইগাঁও ষ্টুডেণ্টৰ কাৰণে ক'ম ডেট আপোনালোকে যদি বিচাৰে আহক ইয়াতে অফিচত আমি যিমান পাৰোঁ হেল্প কৰি দিওঁ আপোনাৰ এডমিশ্যন প্ৰচেছৰ পৰা ষ্টাৰ্ট কৰি আপোনাৰ একদম এণ্ড যেতিয়ালৈকে কৰ্চটো খতম নহয় তেতিয়ালৈকে আমি হেল্প কৰি দিম আৰু ছাৰ এভৰি ষ্টেপত আপোনালোকৰ লগত থাকিব ছাৰ পাৰিলে আপোনালোকক এয়াৰপৰ্টলৈকেও থ'ব যাব থৈ আহিব ছাৰে থৈ আহিব লৈ আহিব আপোনালোকৰ কিবা প্ৰব্লেম থাকিলে এটা কল কৰিলে হ'ল আমি এনি টাইম 24/7 আপোনালোকক হেল্প কৰিবৰ কাৰণে আমি ৰেডি আছোঁ খুব সুন্দৰ বহুত বহুত ধন্যবাদ শবনম আৰু এইফালে হাজোৰ পৰা য়াছমিন এইফালে বৰপেটা এনেকৈ বঙাইগাঁৱৰ পৰা শবনম বাকী মৰাণৰ পৰা প্ৰিয়ংকা আৰু ৰাধা আৰু এইফালে তোমাৰ নামটো কি আছিলে মোৰ নামটো মছফিকা বেগম মছফিকা ঘৰ ক'ত মোৰ ঘৰটো যোৰহাটত হয় যোৰহাটত হয় গোটেই অসমৰ মানুহ আছে আৰু যদি যোৰহাটৰ ষ্টুডেণ্টৰ কাৰণে কিবা এটা কৈ দিয়া তুমি ইয়াত বহুত ভাল অপৰচুনিটি আছে সকলোৱে আহিব পাৰে আৰু এনে মানে বাজেট ফ্ৰেণ্ডলিও হয় হয় থেংক ইউ আৰু এনেধৰণেই কনচালটেঞ্চি এই বিশেষ কনচালটেঞ্চিও বহু বছৰ যিহেতু পুৰণি গতিকে ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীয়ে বিদেশত এব্ৰডত পঢ়িবলৈ গৈছে আৰু এওঁলোকে খা খবৰ লৈ থাকে আৰু দাদাৰ কথাটো ক'লে ন কেতিয়াবা এয়াৰপৰ্টত থ'বলৈও যায় তেখেতে এনিৱে ইয়াত আপোনালোকে ভিজিট কৰিলে এওঁলোকক লগ পাব মই IECত আছোঁ ইণ্টাৰনেশ্যনেল এডুকেশ্যন কনচালটেঞ্চি আৰু বহুত বেছি ডাঙৰ কনচালটেঞ্চি এইটো আপোনালোকে গমেই পায় আৰু বহু বছৰ পুৰণি হয় আৰু ইয়াৰ পৰা প্ৰায় 1000তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে বিদেশত পঢ়া শুনা কৰি ডক্টৰ হ'বলৈ সক্ষম হৈছে আৰু এওঁলোকে গাইডেঞ্চ প্ৰভাইড কৰে আৰু মোৰ লগত এই ৰুমটোতো চবফালে ছোৱালী এওঁলোকে কথা পাতে ইয়াত আপোনালোকে লগ পায় আৰু এওঁলোকে আপোনালোকৰ গুৰুত্ব ৰাখে মই নামটো জানি লওঁ এবাৰ নমস্কাৰ নামটো কি আছিল হয় মোৰ নাম পিয়ানুশ্ৰী ফাংচু হয় আৰু ঘৰ ক'ত তোমাৰ মোৰ মৰিগাঁৱত হয় মৰিগাঁৱত হয় তো মৰিগাঁও ষ্টুডেণ্টৰ বাবে কৈ দিয়া ইয়ালৈ আহিব লাগে কি কৰিব লাগে হয় তোমালোকে আহিলে নিশ্চয় আমি তোমালোকক ভালকৈ গাইডেঞ্চ প্ৰভাইড কৰিম যি তোমালোকক হেল্প লাগে তোমালোকে মেডিকেল ইঞ্জিনিয়াৰিং নাইবা পেৰামেডিকেল যি তোমালোকৰ কৰ্চত মানে ইণ্টাৰেষ্ট আছে তোমালোকক নিশ্চয় আমি হেল্প কৰিম তোমালোকৰ কৰ্চৰ ফিজৰ পৰা আদিলৈকে যি ডকুমেণ্টছ লাগে এভৰিথিং আমি তোমাক গাইডেঞ্চ প্ৰভাইড কৰিম হয় থেংক ইউ তো ইমান ধুনীয়াকৈ ক'লেতো গাইডেঞ্চ লাগিবই ন চবকে নমস্কাৰ তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম মিছ আহিনা বেগম চাহিনা ঘৰ ক'ত মোৰ ঘৰ ইয়াতে হয় 6 মাইলত 6 মাইল তেতিয়াহ'লে তুমি গুৱাহাটীৰ ষ্টুডেণ্টৰ কাৰণে কৈ দিয়া হয় মানে তোমালোকে আহিবা আমাৰ অলপ কম প্ৰাইচতে হৈ যায় ইয়াতে আৰু তোমালোকৰ হেল্প হ'ব আমি গাইড কৰিম তোমালোকক যেনেকৈ কৰিব লাগে এনিথিং যদি তোমালোকে মানে বিচাৰা আমাৰ পৰা লাইক যেনেকুৱা তোমালোকৰ কনফিউজন থাকে আমি তোমালোকক মানে হেল্প কৰিব ট্ৰাই কৰিম যিমানখিনি পাৰোঁ আৰু মেডিকেল পেৰামেডিকেল ইঞ্জিনিয়াৰিং এনিথিং তোমালোকে য'ত এডমিশ্যন বিচাৰা আমি কৰাই দিব পাৰিম খুব ধুনীয়া আৰু গুৱাহাটী মৰিগাঁও গোটেই অসমৰ মানে ছোৱালীসকল ইয়াত আছে যিসকলে তোমালোকক খুব ধুনীয়াকৈ গাইড কৰিব এইফালে নামটো কৈ দিয়া নিবেদিতা হয় মোৰ নাম নিবেদিতা ঘৰ ক'ত মোৰ ঘৰ গুৱাহাটীতে হয় গুৱাহাটীতে তো গুৱাহাটীৰ কাৰণেতো তাই ক'লে তুমিও কৈ দিয়া এবাৰ যিসকল গুৱাহাটী ষ্টুডেণ্ট আছে অ'কে আমাৰ ইয়াতে মানে এফৰ্ডেবল হয় মেডিকেল হওক বা ইঞ্জিনিয়াৰিঙে হওক বা যিকোনো কৰ্চৰ আমি এডমিশ্যনছ কৰাওঁ আৰু ইয়াতে লগতে কাউন্সিলিঙো বহুত ভাল কাউন্সিলিঙে পাব আৰু যিমানে মানে কাৰোবাক যদি কম বাজেটতো যদি কলেজেছ লাগে ন তো আমাৰ ইয়াতে এইটো বহুত বেষ্ট প্লেচ হয় ইয়াতে আহিব পাৰে থেংক ইউ ছ' মাছ এইফালে আছে একদম হেড যিজনী আছে তাইৰ ওচৰলৈ মই পিছত যাম ইয়াৰ
দুখ পোৱা নাই নহয় নমস্কাৰ নামটো কৈ দিয়ক Hi, my name is Malika Sinha and I am belong from Silchar. Yes, yes. So मैं इस वीडियो के थ्रू जो सिल्चर के स्टूडेंट्स हैं सबको मैं बुलाना चाहूँगी कि मैं उनको फुली सपोर्ट कर रही हूँ इस जर्नी में जो मेरा मतलब फॉरेन में जो एडमिशन के लिए MBBS के लिए तो मैं सपोर्ट करूँगी स्टेप बाय स्टेप मैं आप लोगों से सबसे विनती करती हूँ आइए एक बार विजिट कीजिए থেংক ইউ আৰু শিলচৰ মেডিকেল কলেজটো আছেই হয়নে যদি আপুনি তাত ছিট পোৱা নাই বা আপোনাৰ মাৰ্কছ কমিছে যদি তাৰ ছাত্ৰ ছাত্ৰীয়ে বিদেশত পঢ়িম বুলি ভাবিছে বা ভাৰতৰ বেলেগ বেলেগ কলেজত পঢ়িম বুলি ভাবিছে আছে Yes, obviously I am there for you. Yes. থেংক ইউ লাষ্টত যাম একদম মেইন কাউন্সিলাৰৰ ওচৰলৈ তাৰপিছত মই আহিছোঁ নমস্কাৰ নামটো কোৱা মাই নেম ইজ শ্বেতা মিশ্ৰা মই মৰিগাঁৱৰ হয় এজ মৰিগাঁওটো পালে আপুনি চ' এক্সট্ৰাকৈ নকওঁ বাট দিছ ইজ ওৱান অফ দ্য বেষ্ট কনচালটেঞ্চিজ ইন নৰ্থ ইষ্ট চ' ইউ উইল গেট দ্য বেষ্ট গাইডেঞ্চ থেংক ইউ ছ' মাছ থেংক ইউ আৰু আছে এইফালে নামটো কোৱা আৰু তোমাৰ ঘৰ ক'ত হয় হয় নমস্কাৰ মোৰ নাম ৰুমি ৰাভা মই ৱেষ্ট কাৰ্বি আংলঙৰ পৰা ৱেষ্ট কাৰ্বি আংলং হয় তো কাৰ্বি আংলঙৰ যিসকল আছে যিসকলে ভাবি আছে যে মেডিকেল ইয়াত ছিট নাপালোঁ বাহিৰত পঢ়িম কি ক'বা হয় আপোনালোকে ইয়াত আহক ইয়াতে আপোনাৰ এব্ৰড হওক বা ইণ্ডিয়াত হওক তো গোটেইখিনি তেনেকৈ আপুনি এডমিশ্যন কৰিব পাৰিব আমাৰ ফালৰ পৰা তেনেকৈ ভাল এটা গাইডেঞ্চ দিয়া হয় তো মে বি মতলব মেক্সিমাম পেৰেণ্টছে কনফিউজ থাকে যে ইণ্ডিয়া নে এব্ৰড তো আমি সেইটোৱে ফ'কাছ কৰোঁ যে আপোনাৰ কম বাজেটত বা আপোনাৰ কম খৰচাত আপুনি ভালকৈ MBBS কৰ্চটো কমপ্লিট কৰিব পাৰে তো সেইটোৱে থেংক ইউ কাৰ্বি ভাষাত নমস্কাৰটো কি কয় কাৰ্ডম আৰু এইবাৰ মই আহিছোঁ এগৰাকী ছোৱালীৰ ওচৰলৈ আৰু আপোনাৰ নামটো কি শিল্পী হয় মোৰ নামটো শিল্পী ইয়াত বহুত বছৰ হ'ল হৈছে টাইম বহুতখিনি কিমান বছৰ হ'ল এইটো কনচালটেঞ্চি 1 year মান হৈছে হয় তো ঘৰ ক'ত হয় আপোনাৰ মৰিগাঁৱতে মৰিগাঁও বহুত আছে তো মৰিগাঁৱৰ ষ্টুডেণ্টটো চাগে বহুত বেছি আহে হয় বহুত আহে আৰু বহুত কনফিউজনত আহে ষ্টুডেণ্টছবোৰ পেৰেণ্টছবোৰ গাইডেঞ্চ লগা হয় আৰু আমাৰ কনচালটেঞ্চিয়ে বহুতখিনি গাইডেঞ্চ দিছে আৰু তোমালোককো ক'ব বিচাৰিম যে আহিবা বহুত গাইডেঞ্চ পাবা যিমানখিনি তোমাৰ কনফিউজন আছে তোমালোকৰ বা পেৰেণ্টছৰ যিমান কনফিউজন আছে চবৰে চলিউশ্যন ইয়াতে আছে চ' চব আহিবা নিজৰ গাইডেঞ্চখিনি লৈ যাবা ইয়াতে থেংক ইউ মই শেষৰ ফালে আহিছোঁ আৰু এতিয়া আপোনালোকে চাগে ভাবি আছে মই এই কনচালটেঞ্চিটোত কেলৈ আহিছোঁ আৰু জিয়াউল দাৰ ওচৰলৈ মই কিয় আহিছোঁ ডক্টৰ জিয়াউল ইছলাম সেই কথাটো মন কৰিব কাৰণ তেখেত মেডিকেলৰ আছিলে তেওঁ 2018 চনত সেইবিলাক শেষ কৰি পেলাই আকৌ নিজৰ কনচালটেঞ্চিত জড়িত হৈ পৰিছিলে নিজে মেডিকেল লাইনৰ হয় আৰু মেডিকেল ষ্টুডেণ্টক আপুনি ইমানখিনি গাইড কৰি আছে মই আপোনাৰ গোটেই টীমৰ লগত কথা পাতিলোঁ গোটেই অসমৰ ছোৱালীখিনি ইয়াতে আছে বেলেগ বেলেগ জেগাৰ যি সকলোকে বুজাই আছে তো শেষৰ ফালে যদি আহোঁ মোক কোনোবাই ক'লে আপুনি বোলে কাৰোবাক একেবাৰে এয়াৰপৰ্টত উঠায়ো দিয়ে লৈও আনে সেই যিটো গাইডেঞ্চ সেইখিনিও অলপ কৈ দিয়ক তাৰমানে আমাৰ ইয়াৰ পৰা ধৰক এডমিশ্যনটো ল'লে আমি ধৰক সিহঁতক ধৰক এতিয়া অনা নিয়াৰ ব্যৱস্থাটো যিখিনি আছে সেইখিনি গাইডেঞ্চ কৰিলোঁ আৰু বাহিৰৰ দেশত গ'লেও আমাৰ ইণ্ডিয়াৰ পৰা ল'ৰা ছোৱালী হেৰি থাকে আমাৰ গাইড থাকে গোটেইখিনি আপোনাৰ তেওঁলোকে লৈ যায় সম্পূৰ্ণ কলেজত থকা হোষ্টেল ৰখা গোটেইখিনি ব্যৱস্থা আমি কৰাই দিওঁ তেওঁলোকক কিন্তু ধৰক আপোনাৰ কেতিয়াবা কম ল'ৰা ছোৱালী থাকিলেও আমি ধৰক ইউনিভাৰ্চিটিৰ মানুহ অনাই হ'লেও মানে সেইখিনি একো চিন্তা কৰিবলগীয়া একো নাই আৰু ল'ৰা ছোৱালীখিনি ধৰক এতিয়া পঢ়া শুনা কৰি পেলাই ধৰক যিখিনি ল'ৰা ছোৱালীয়ে ধৰক এতিয়া পিছলৈ আপোনাৰ ঘূৰি আহে তেওঁলোকে ধৰক এতিয়া কিছুমান ধৰক ল'ৰা ছোৱালী বা কিছুমান ল'ৰা ছোৱালী তাত পঢ়ি আছে তেওঁলোকেও ধৰক কি হয় কেতিয়াবা ল'ৰা ছোৱালী গ'লে তাত সেইখন কলেজলৈ তেওঁলোকেও কিছুমান ল'ৰা ছোৱালীক গাইড কৰি দিয়ে যে আমি এইখিনি কৰিছোঁ মই তেওঁলোকৰ লগত যোগাযোগ ছিনিয়ৰ ষ্টুডেণ্ট থাকে ছিনিয়ৰ ষ্টুডেণ্টখিনিৰ লগত মই যোগাযোগ কৰাই দিওঁ আটাইতকৈ বেছি কোনখন দেশত পঢ়িবলৈ গৈ আছে শেহতীয়াকৈ আপোনাৰ বেছিভাগ পঢ়িবলৈ গৈ আছে আমাৰ অফিচৰ পৰা নেপাললৈ গৈ আছে নেপাললৈ ইণ্ডিয়াতো গৈছে কিন্তু ইণ্ডিয়াৰ মানে ধৰক মানে বাহিৰা কাণ্ট্ৰি হিচাপে নেপালত 1 নম্বৰত গৈছে নেপালত বেছি গৈ আছে বাংলাদেশ আপোনাৰ কম হৈছে অলপ কাৰণ বাংলাদেশত বিভিন্ন ধৰণৰ গণ্ডগোলৰ কাৰণে আৰু ৰুলছ এণ্ড ৰেগুলেশ্যনখিনিৰ কাৰণেও আপোনাৰ ধৰক অলপ হেৰি হৈছে আৰু ধৰক ইণ্টাৰনেশ্যনেলি কোন জেগাত নেপালো ইণ্টাৰনেশ্যনেলি হৈ গ'ল তো আমাৰ ওচৰৰ পৰা অলপ দূৰলৈ আমাৰ ওচৰৰ পৰা যদি আপুনি যদি এতিয়া নেপালটো অলপ মানে কি হয় ব্যয়বহুল হয় বাকী কাণ্ট্ৰিতকৈ নেপালৰ ধৰক খৰচটো ধৰক আপোনাৰ মানে 60 লাখৰ ওচৰা-ওচৰি আহি যায় তো গতিকে আপুনি তাতকৈ যদি আধাৰ এটা মানে বাকীবিলাক যিমান কাণ্ট্ৰি আছে চবতে 30 লাখ টকা এভাৰেজত ধৰক প্লাছ মাইনাছ এডমিশ্যনবিলাক হয় তো এইকেইখন কাণ্ট্ৰিৰ ভিতৰত আপোনাৰ মই ছাজেষ্ট কৰিম যে এতিয়া ইণ্ডিয়ান ৰুলছ যিখিনি ফ'ল' কৰিছে সম্পূৰ্ণভাৱে তো সেইখিনি একমাত্ৰ কাণ্ট্ৰি হৈছে সেইখন তাজাকিস্তান আৰু তাজাকিস্তানখন আপোনাৰ আমাৰ ইণ্ডিয়া দেখিব আপুনি মেপখন খুলিলে একদম কাশ্মীৰৰ ওপৰত লাগি আছে যেনেকৈ নেপালখন লাগি আছে বাংলাদেশ লাগি আছে
তাজাকিস্তানখনো লাগি আছে ওচৰ কিন্তু তাজাকিস্তানখনৰ আপোনাৰ যিখন কলেজত বা ইউনিভাৰ্চিটিত আমি পঠাই আছোঁ তো তেওঁলোকৰ তাত মই সুধিছোঁ প্ৰথমতে পেচেণ্ট ফ্ল' কিমান তাৰপিছত তেওঁলোকৰ ডেড বডিটো আপোনাৰ অৰিজিনেল হয়নে নহয় কাৰণ বহুতো আজিকালি আপোনাৰ ৰাছিয়ান কাণ্ট্ৰি হওক বা বেলেগ কাণ্ট্ৰিবিলাক কিছুমান কলেজ আছে প্লাষ্টিকৰ ডেড বডি বা যিচব আৰ্টিফিচিয়েল তো সেইবিলাকত কৰিলে ধৰক ল'ৰা ছোৱালী ধৰক কিছুমান বস্তু কনফিডেণ্ট নাপায় পিছলৈ ক্লিনিকেলি তো আৰু যিহেতু কাশ্মীৰৰ লগত লাগি আছে তো ৱেডাৰটো বৰ বেছি ঠাণ্ডাও নহয় মানে কাশ্মীৰৰ নিচিনাই বুলি ক'ব পাৰিম কাৰণ বাহিৰা কাণ্ট্ৰিবিলাকতো আৰু ঠাণ্ডা থাকে ৰাছিয়া চাইডে ধৰক 12 মাহে ধৰক মানে বৰফ পৰা নিচিনাই থাকে ঠাণ্ডাটো তো গতিকে আপোনাৰ মানে সেইটো হিচাপত চাবলৈ গ'লে ওচৰো হয় আৰু আপোনাৰ ফ্লাইটৰ ফেয়াৰ চেয়াৰো কম পৰে আৰু নেপালত আপোনালোকে এডমিশ্যন ল'লেও আপোনাৰ আমাৰ দুখন কলেজ আছে 2-3খন কলেজ আছে বিৰাট BNC আৰু নবেল এই 3খন কলেজ আমাৰ শিলিগুৰিৰ পৰা মুঠেই 1-1.5 ঘণ্টা ৰাস্তা তো এইখিনি আমাৰ অসমৰ ল'ৰা ছোৱালী ধৰক মানে বেলেগ ইণ্ডিয়াৰ যিকোনো দূৰৰ কলেজত পঢ়াতকৈ ওচৰত পঢ়াটোৱে ভাল আপোনাৰ মই এটা কথা কওক হেৰি দাদা যিহেতু তাজাকিস্তান ন তাজাকিস্তান হয় মুছলিম কাণ্ট্ৰি হয় মুছলিম কাণ্ট্ৰি কোনোবাই আমাৰ অসমৰ মানুহে সেইটো ভয় কৰে মুছলিম কাণ্ট্ৰিত গৈ আমি পঢ়িম নে বা কেনেকুৱা বা পৰিস্থিতি যুদ্ধ বিগ্ৰহ চলি থাকে নেকি এতিয়া সেইটোৰ ওপৰত বহুত প্ৰশ্ন উত্থাপন হয় সেইটোতো আপোনাৰ এতিয়া স্থান বুলি নামটো যে পিছৰ পিনে লাগি আছে তাজাকিস্তান কিৰ্গিস্তান পাকিস্তান এইবিলাক বস্তু ধৰক এতিয়া স্থান বুলি ক'লে মানুহৰ অলপ চাইক'লজিটো তেনেকুৱা হৈ যায় কিন্তু তেনেকুৱা কোনো কথা নাই মানে সেইকেইখন কাণ্ট্ৰি যিকেইখন মই কৈ আছোঁ চেণ্ট্ৰেল এছিয়া বুলি কয় তাজাকিস্তান কিৰ্গিস্তান উজবেকিস্তান বা আপোনাৰ তাজাকিস্তান এইখিনি কাণ্ট্ৰি আপোনাৰ ছোভিয়েট ৰাছিয়াৰ লগত আগতে সংযুক্ত আছিলে আৰু এতিয়া মানে ধৰক কাণ্ট্ৰিকেইখন নামতহে আৰু কিন্তু এভৰিথিং ৰুলছ এণ্ড ৰেগুলেশ্যন সিহঁতে ৰাছিয়াৰ মতেহে চলে তো গতিকে ৰাছিয়ানৰ লগত যুদ্ধ মানে হেৰি হোৱাৰ কাৰণে এটেচ হোৱাৰ কাৰণে তাত মানে আপোনাৰ ধৰক মানে ছেফ হয় কাণ্ট্ৰিখিনি আৰু আপোনাৰ কাণ্ট্ৰিখিনি এনেকুৱা নহয় যে গোৰামী মুছলিম টাইপৰ বা কিবা তেনেকুৱা ধৰণৰ বস্তুটো নাই তাত একো আৰু আপোনালোকে ভয় খাব নালাগে সেইটো কাৰণে আৰু ধৰক এতিয়া বাকী তাত চব ধৰ্মৰ ল'ৰা ছোৱালী পঢ়ি আছে আপোনাৰ যিটো ধৰক আপোনাৰ ৰাজস্থানৰ ল'ৰা ছোৱালী ধৰক মানে মেক্সিমাম ল'ৰা ছোৱালী ৰাজস্থানৰ কাৰণ ওচৰত হয় তেওঁলোকৰ কাশ্মীৰৰ ওচৰত হয়তো তো গতিকে ৰাজস্থানৰ নৰ্থ ইণ্ডিয়াৰ ল'ৰা ছোৱালী বহুত আছে হাৰিয়ানাৰ কওক আপুনি পাঞ্জাৱৰ কওক বা ৰাজস্থানৰ কওক UP চাইডৰ ল'ৰা ছোৱালী বহুত পঢ়ি আছে আৰু আমাৰ নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীও এতিয়া ধৰক আপোনাৰ দেখিছে যে বাংলাদেশত অলপ চিটুৱেশ্যনটো অলপ গণ্ডগোলীয়া হৈ আছে তো তাৰ কাৰণেও আপোনাৰ এইখিনি কাণ্ট্ৰিলৈ আপোনাৰ বহুত ঢাপলি মেলিছে ল'ৰা ছোৱালী আপুনি অথনি মোক এখন কাণ্ট্ৰিৰ কথা কৈছে যিখন কাণ্ট্ৰি ইণ্ডিয়াৰ ৰুলত নপৰে তেওঁলোকক তালৈ আজিকালি ল'ৰা ছোৱালী যাব নোৱাৰে কোনখন বুলি কৈছিলে হয় ইণ্ডিয়াৰ ৰুলত মানে আপোনাৰ ইণ্ডিয়াত মানে এতিয়া আপোনাৰ যিটো মানে এমেণ্ডমেণ্ট আহিলে সেইখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন মতে আপোনাৰ 3টা ৰুল খুব মেইন হয় তাত 19টামান ৰুল আছে তাৰ ভিতৰত আপোনাৰ ধৰক আপোনাৰ মানে প্ৰথম ৰুলটো হৈছে আপোনাৰ যিটো ফাৰ্ষ্ট মানে যিটো ইম্পৰ্টেণ্ট ৰুল সেইটো হৈছে 4.5 বছৰ আমি মেডিকেল পঢ়িবই লাগিব আমাৰ ইণ্ডিয়াত যেনেকৈ আমি 4.5 বছৰ পঢ়োঁ 54 মান্থ সেই 54 মান্থটো আপুনি বাহিৰত পঢ়িবই লাগিব তো 54 মান্থ এতিয়া ফিলিপিনছত আপোনাৰ যিখন মই বেণ্ড বুলি কৈছিলোঁ তো সেইখনত আপোনাৰ ধৰক আপোনাৰ তাত হেৰি আছে 4 বছৰ হয় ফিলিপাইন মেডিকেলটো আপোনাৰ MBBS তাত 2 বছৰ BS কোৰ্চ পঢ়িব লাগে বা 1.5 বছৰ আৰু 4 বছৰ মেডিকেল আছিলে গতিকে সেইখন আমাৰ ইণ্ডিয়াত মানে ঘূৰি আহিলে 2028ৰ পিছত ষ্টুডেণ্টখিনি আগৰখিনি একো নহয় 2022ৰ পিছত যিখিনি 22ৰ পৰা যিখিনি এডমিশ্যন লৈছে তেওঁলোকে যদি ঘূৰি আহে FMG পৰীক্ষাত বহিবলৈ কাৰণে আৰু দিগদাৰ হ'ব প্লাছ আপোনাৰ সেইখন যিখন কাণ্ট্ৰিতে পঢ়িব যিখন কলেজতে পঢ়িব ইণ্ডিয়ান গভৰ্ণমেণ্টে কৈছে যে সেইখন কাণ্ট্ৰিত আপোনাৰ 1 বছৰ ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব আৰু 1 বছৰ ইণ্টাৰ্ণশ্বিপটো আপোনাৰ কণ্টিনিউৱাছ হ'ব লাগিব আৰু আপোনাৰ এইটো ৰটেটৰী হ'ব লাগিব তো সেই বস্তুখিনিও আপোনাৰ ফ'ল' কৰিব লাগিব আৰু ৰাছিয়াটো এতিয়া চাওক আপুনি কিছুমান কলেজ আছে তো আমি ৰাছিয়াত বহুত ল'ৰা ছোৱালী গৈ আছে তো ৰাছিয়াৰ বিষয়ে মই অলপ কৈ দিওঁ তো ৰাছিয়াত আপোনাৰ কি হৈছে ধৰক তাতে আপোনাৰ বহুত কলেজ আছে আপোনাৰ আমাৰ ইণ্ডিয়াই কৈছে গভৰ্ণমেণ্টে কৈছে ইংলিছ মিডিয়াম হ'ব লাগিব তো ইংলিছ মিডিয়াম নহয় পেলাই কিছুমান বাইলেংগুৱেল কলেজ আছে বাইলেংগুৱেজ তো বাইলেংগুৱেজ মানে হৈছে কি আপোনাৰ ধৰক 3 বছৰ প্ৰথম ইংলিছত পঢ়ালে আৰু পিছৰ ধৰক 2 বছৰ আপোনাৰ ধৰক ৰাছিয়ান লেংগুৱেজত পঢ়াব তো বাইলেংগুৱেজটো আমাৰ ইণ্ডিয়াই গভৰ্ণমেণ্টে একচেপ্ট নকৰে তো গতিকে আপুনি সেইখিনি ভালকৈ মন কৰিব লাগিব যে আপুনি পঢ়া কলেজখন বাইলেংগুৱেল হয় নেকি বা আপোনাৰ ধৰক এতিয়া ছিংগল লেংগুৱেজ হয় বস্তুটো আৰু এটা কথা এইটো মানে এইটোৰ কাৰণে বহুতখিনি কাণ্ট্ৰি ধৰক বেণ্ড হৈছে এতিয়া আমাৰ লাইচেঞ্চটো লৈ মানে বাহিৰত যাবলৈ কাৰণে ধৰক প্ৰেক্টিছ কৰি লাইচেঞ্চ লাগিব আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টে কৈছে যে আমাৰ FMG পৰীক্ষাত বহিবলৈ কাৰণে আপোনালোকে যিখন কাণ্ট্ৰি যিখন কলেজত পঢ়িছে সেইখন কাণ্ট্ৰিৰ আপোনালোকে যাতে লোকেল লাইচেঞ্চ বা প্ৰভিজনেল লাইচেঞ্চ আপোনাৰ হ'লেহে আপোনালোকে FMGত বহিব পাৰিব তো সেই লাইচেঞ্চৰ ক্ষেত্ৰত আপোনাৰ ৰাছিয়াত কিন্তু লাইচেঞ্চৰ এক্সাম দিব লাগিব আৰু ৰাছিয়াৰ ইণ্টাৰ্ণশ্বিপটো আপোনাৰ এবছৰীয়া নহয় 2 বছৰীয়া হয় তো ৰাছিয়াত আপোনাৰ অলমষ্ট ধৰি লওক 6 years মেডিকেল আৰু 1-2 years আপোনাৰ হেৰি পঢ়িব লাগিব আপোনাৰ ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব তাৰপিছত আপোনাৰ তেওঁলোকে এক্সাম দিব লাগিব তাৰপিছত টাফ আছে আৰু জৰ্জিয়াও ঠিক তেনেকৈ জৰ্জিয়াত আপুনি এতিয়া ল'ৰা ছোৱালী গৈ আছে
জৰ্জিয়াই প্ৰথম আপোনাৰ 5 বছৰ মেডিকেল, গতিকে 4.5 বছৰ বেছি কোনো প্ৰব্লেম নাই, 1 year ইণ্টেনচিভ সেইটোও ঠিক আছে। কিন্তু জৰ্জিয়াত আপোনাৰ এটা নিজৰ মানে লাইচেঞ্চ প্ৰথমতে সিহঁতে আপোনাৰ জুনিয়ৰ ডিগ্ৰী লাইচেঞ্চ এটা দিয়ে, যিটো আমাৰ ইণ্ডিয়াত একচেপ্ট নকৰে। কিন্তু ফুল্লি লাইচেঞ্চ পাবলৈ কাৰণে তাত দুটা প্ৰকাৰে কৰিব পাৰে। এটা তাত MBQ বুলি এক্সাম এটা আছে, তো সেই এক্সামটো আপোনাৰ পাছ কৰিব লাগিব, অথবা তাতে আপুনি MD কৰিব লাগিব। MDটো আপোনাৰ 2 বছৰীয়াও আছে, 3 বছৰীয়াও আছে। তাৰমানে আপুনি মেডিকেল পঢ়িলে 5 বছৰ, 1 year ইণ্টেনচিভ কৰিলে, আকৌ আপুনি যদি MD কৰে, এক্সামটো আকৌ সেইটো টাফ হয়, যিটো ৱেইট কৈছোঁ, এক্সামটো আকৌ জৰ্জিয়ান লেংগুৱেজত হয়, সেইটো সম্ভৱ নহয় দিয়াটো। তো গতিকে আপোনাৰ এটাই ৱে আছে, যিটো MD কৰি পেলাই আহিব লাগিব। MD কৰোঁতে কৰোঁতে আকৌ তেওঁলোকৰ 9 বছৰ সময় লাগি যায়। বাপৰে বাপ, বুঢ়াই হৈ যাব। 9 বছৰ সময় লাগি যায়। কিন্তু 9 বছৰ সময় লাগিলেও এটা কথা, কিন্তু আকৌ তেওঁলোকৰ আৰু এটা প্ৰব্লেম হৈছে কি, ইণ্ডিয়াত আকৌ মানে FMG যিটো পৰীক্ষা আছে, ইণ্ডিয়াৰ ৰুলছ এণ্ড ৰেগুলেশ্যন বান্ধি দিছে যে যিকোনো ল'ৰা ছোৱালী মেডিকেল এডমিশ্যন ল'লে উইদিন 10 yearsৰ ভিতৰত FMG পাছ কৰিব লাগিব। তো গতিকে FMG দিবলৈও তেওঁলোকে মাত্ৰ এবছৰহে সময় পাব। তো গতিকে মই ল'ৰা ছোৱালীক ছাজেষ্ট কৰিম যাতে এই দুখন কাণ্ট্ৰি অল্টাৰনেট অলপ ভাবি পেলাই বেলেগ কাণ্ট্ৰি কৰক, কোনো প্ৰব্লেম নাই যদি ইণ্ডিয়াত ঘূৰি আহিব আছে। আৰু যদি তেওঁলোকে ভাবিছে যে মই ইউৰোপতে ছেটেলমেণ্ট হ'ম, বা মই ইংলেণ্ডত যাম, UKত যাম, বা USAত যাম, তেতিয়া তেওঁলোকে এইখন কাণ্ট্ৰি কৰিলেও কোনো অসুবিধা নাইকিয়া। বহুত বহুত ধন্যবাদ দাদা, আৰু নতুন কথা বহুতখিনি শিকালে। আৰু এটা কথা কওকচোন, নীটৰ এই এক্সামটো যিটো কুৱেশ্যন পেপাৰ লিক হ'ল, যথেষ্ট অসুবিধা হ'ল, ইমান ল'ৰা ছোৱালী তেওঁলোকৰতো কষ্ট অথলে গ'ল এবাৰ। হয়, এইবিলাকতো হ'ব নালাগে। এইবোৰ হ'ব নালাগে। এতিয়া কি ক'ব, এতিয়া আপোনাৰ ধৰক এতিয়া পৰীক্ষাৰ যিটো ছিষ্টেমটো আছে, এতিয়া ধৰক আপোনাৰ আজি পৰীক্ষাটো কেঞ্চেল হোৱাৰ কাৰণে 24 লাখ ষ্টুডেণ্টে আপোনাৰ পৰীক্ষাটো আকৌ ৰিপিট দিব লগা হৈছে। 24 লাখৰ আপুনি এতিয়া যদি দ্বিতীয়বাৰ পৰীক্ষা হয়, মই ভাবোঁ যে 24 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা নিদিয়ে, মাত্ৰ 20 লাখমান ল'ৰা ছোৱালীহে দিব। 4 লাখমান ল'ৰা ছোৱালীয়ে এতিয়া ধৰক যিখিনি ভাবিছিলে যে মই এনেই বহিছিলোঁ, তেওঁলোকেও নিদিব। তো বহুতখিনি ল'ৰা ছোৱালীৰ সংখ্যা মোৰ লাগিছে কমি যাব, 1 নম্বৰ কথা। 2 নম্বৰ কথা হৈছে আপোনাৰ আজি যদি আমাৰ যেনেকৈ আগতে মেডিকেলৰ পৰীক্ষা হৈছিলে, প্ৰত্যেকটো ষ্টেটে হৈছিলে, যদি তেনেকৈ হ'লেহেঁতেন, বা আপোনাৰ ধৰক যদি JEE পৰীক্ষাৰ নিচিনা এবাৰ যদি প্ৰি আৰু মেইনছৰ নিচিনা হ'লহেঁতেন, তেতিয়াহ'লে চাগে এইখিনি ঘটনা নহঘটিলেহেঁতেন। আৰু ষ্টেট ৱাইজ হ'লে প্ৰব্লেমটো সুবিধা এটা হ'লহেঁতেন কি, ধৰক আজি কিবা কাৰণে ৰাজস্থানত বা কোনোবা এটা জেগাত আপোনাৰ পেপাৰখন লিক হৈছে, বা কোনোবা এখন ষ্টেটতে লিক হৈছে, তেতিয়াহ'লে আপোনাৰ ধৰক তাত 1 লাখ 2 লাখ ষ্টুডেণ্ট থাকে, সেইখিনিৰ ভিতৰত আকৌ সোনকালে পৰীক্ষাটো পাতিব পাৰে। কিন্তু এতিয়া ধৰক আপোনাৰ আজি 3 মে'ত পৰীক্ষাটো হ'ল, আকৌ 21 মে'ত পাতিব গৈ আছে। তো গতিকে সেইটো কাৰণে গোটেই দেশখনৰ কাৰণে 24 লাখ ল'ৰা ছোৱালী পৰীক্ষাটো পাতিব যোৱাৰ কাৰণে অলপ সময় বেছি লগা হৈছে। বাৰু বাকী যি কি নহওক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিলে আপোনালোকে গমেই পালে যে ইণ্টাৰনেশ্যনেল এডুকেশ্যন কনচালটেঞ্চি, আৰু যিটো 2005 চনৰ পৰা কাম কৰি আছে তাতে, অফিচটো কৰিছোঁ চিন্স 2005 না। আৰু প্ৰায় 1000 ল'ৰা ছোৱালীয়ে বিদেশত মেডিকেল বেছি হ'ব, 2000ৰ ওপৰত হ'ব। কিন্তু মানে ধৰক এনেই বেলেগ কৰ্চৰ কাৰণে ল'ৰা ছোৱালী কৰিছে বহুতখিনি। আপোনাৰ গতিকে পাঞ্জাবাৰী অফিচ, ডেছক্ৰিপশ্যনত চব থাকিব, লিংক থাকিব, দাদাৰ নাম্বাৰ থাকিব, আহিব, কিবা অসুবিধা পালে ফোন কৰিব। যাতে বিদেশত পঢ়িবলৈ গৈ বহুতে ধক্কা খায়, হয়নে, সেই তাৰ পৰা যাতে বাচক, সেইটোৱে কথা। নিশ্চয়। আৰু এনেকুৱা বহুত উদাহৰণ আছে, মানে পঢ়িবলৈ যাব বেলেগ এখন দেশত, অচিনাকি মানুহ চিনি জানি নাপায়, কি হ'ব কি নহ'ব। গতিকে এই সকলোবিলাকৰ পৰা বাচিবৰ কাৰণে কিন্তু দাদাৰ ওচৰলৈ আহিব লাগিব, আৰু দাদাই সকলোবিলাক গাইড কৰিব। কাৰণ ইতিমধ্যে খুব সঁচাকৈ যিমানখিনি অনুষ্ঠান মই আপোনাৰ লগত কৰিছোঁ আজিৰ পৰা, পডকাষ্টৰ পৰা আজিলৈকে, খুব ভাল ৰেছপঞ্চ। আৰু মানুহে কেতিয়াও মানে সদায় সোধাই মোক ফোন কৰিবলৈ, দাদাৰ নাম্বাৰটো দিয়াচোন, হেৰি কৰিব লাগে। থেংক ইউ। তো চাই থাকিব বাৰ্তালাপ এনে ভিডিঅ'ৰ বাবে। বহুত বহুত ধন্যবাদ।